নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এটা গুৰুত্বপূৰ্ণ বিষয়লৈ আহিছোঁ। যদি তুমি ভাবিছা SSLC পৰীক্ষাত ভাল নম্বৰ নাপালা বা ফেইল কৰিলা, তেন্তে ভিডিঅ'টো তোমাৰ বাবে। তোমালোকে প্ৰথমে শান্ত হোৱা আৰু পেনিক নকৰিবা। ফেইল মানে শেষ নহয়। এবাৰ SSLC পৰীক্ষা জীৱনৰ এটা ধাপ মাত্ৰ। এটা পৰীক্ষাত ফেইল হোৱা মানে জীৱনত বিফল হোৱা নহয়। বহুতো সফল মানুহে স্কুল জীৱনত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। সফল হোৱা ব্যক্তি এলবাৰ্ট আইনষ্টাইন স্কুলত ভাল ছাত্ৰ নাছিল। টমাছ আলভা এডিসন স্কুল জীৱনত বহুত ব্যৰ্থ হৈছিল, তথাপি তেওঁলোকে এজন সফল ব্যক্তি হিচাপে পৰিগণিত হৈছে। এতিয়া তোমালোকে কি কৰিবা? প্ৰথমে তোমালোকে ৰেজাল্ট এনালাইজ কৰা। কোন বিষয়ত কম নম্বৰ পালা আৰু প্ৰিপাৰেচন কম হৈছিল নে টাইম মেনেজমেণ্টৰ সমস্যা আছিল। নিজে অনেষ্ট হোৱা। যদি তোমালোকে ভাবিছা যে তোমাৰ আশামতে নম্বৰ অহা নাই, ভাবিছা আৰু নম্বৰ আহিব, তেন্তে তোমালোকে সেবা বোৰ্ড অনুসৰি তোমালোকে ৰিচেকিঙৰ আবেদন কৰিব পাৰা। যদি তোমালোকে ভাবিছা যে মই 2টা বা 3টা ছাবজেক্টত ফেইল কৰিম, তেনেহ'লে তোমালোকে চিন্তা নকৰিব নালাগে। তোমালোকে কম্পাৰ্টমেণ্টেল দিবলৈ সুযোগ আছে। তোমালোকৰ এইটো আছে দ্বিতীয় সুযোগ। তোমালোকে ভুলটো শুধৰাবা। যদি তোমালোকে SSLC পৰীক্ষাত ফেইল কৰিছা, তেনেহ'লে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে দৈনিক 3 বা 4 ঘণ্টালৈকে ষ্টাডি কৰিবা, ডিচিপ্লিন মতে পঢ়িবা আৰু তোমাৰ মেণ্টেলি হেল্থে ভালকৈ যত্ন ল'বা। তোমালোকৰ ৰেজাল্ট ভালে আহিব। তোমালোকে তোমাৰ পিতৃ মাতৃ সহ তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভালকৈ কথা বতৰা ক'বা। আজিৰ দুখ কাইলৈ শক্তি হ'ব পাৰে। আজি যদি তুমি কান্দিছা, তেনেহ'লে সেই কান্দনে তোমাক আৰু বেছি শক্তিশালী কৰিব পাৰে। এটা কথা নিজে মনত ৰাখিবা, মই ফেইল নহয়, মই পুনৰ চেষ্টা কৰি আছোঁ। SSLC পৰীক্ষাত ফেইল কৰা মানে জীৱনত শেষ নহয়। তুমি পুনৰ চেষ্টা কৰি আছা বা আৰম্ভ কৰি আছা। নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু নিজকে প্ৰিপাৰেচন অতি হাৰ্ডকৈ কৰা। আগতকৈ আৰু শক্তিশালী হৈ নিজকে প্ৰতিষ্ঠা কৰা। তোমালোকৰ ৰেজাল্ট এনেই ভাল আহিব। যদি তোমালোকে ভাবা যে ভিডিঅ'টোৰ জৰিয়তে অলপ হ'লেও উপকৃত হৈছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু তোমালোকে কমেণ্টত লিখি যাবা, মই পুনৰ চেষ্টা কৰিম।